हेलो एवरीवन আজি আমি পঢ়িম সেন্ট্রালাইজেশন এন্ড ডিসেন্ট্রালাইজেশনৰ বিষয়ে তো এটো তোমালোকৰ লাষ্ট 2024 কোৱেশ্চন পেপাৰত আহিছিল বিজনেস অৰ্গানাইজেশন এন্ড ম্যানেজমেন্টত তো আজি আমি সেন্ট্রালাইজেশন আৰু ডিসেন্ট্রালাইজেশনৰ মাজত যোনটো ডিফাৰেন্স হেতুৰ বিষয়ে আমি পঢ়িম তো সেন্ট্রালাইজেশন এন্ড ডিসেন্ট্রালাইজেশন অফ অথৰিটি সেন্ট্রালাইজেশন অফ অথৰিটি এট দা সেন্ট্রালাইজেশন অফ অথৰিটি এট দা টপ মানে সেন্ট্রালাইজেশন অফ অথৰিটি কি হয় অথৰিটিটো অকল কোনে লয় at the top level management লয় ঠিক আছে সেন্ট্রালাইজেশন অফ অথৰিটি টু কোনে লয় টপ লেভেল অফ ম্যানেজমেন্ট সেন্ট্রালাইজেশন অফ অথৰিটি মানে কি যেতিয়া কোনো এটা অৰ্গানাইজেশনত যিমান বোৰ ডিসিশন মেকিং আছে হেবিলাক যদি অকল টপ লেভেল ম্যানেজাৰে লয় হেতুক আমি কি বুলি কম সেন্ট্রালাইজেশন অফ অথৰিটি আৰু যেতিয়া অথৰিটিটো আমি ডিস্ট্ৰিবিউট কৰি দিম ঠিক আছে যেতিয়া অথৰিটিটো আমি ডিস্ট্ৰিবিউট কৰি দিম এমং দা ডিফারেন্ট লেভেলস হেতুক আমি কি বুলি কম ডিসেন্ট্রালাইজেশন অফ অথৰিটি যেনেকুৱা তো ডিসেন্ট্রালাইজেশন অফ অথৰিটি মানে কি সিস্টেমেটিক্যালি ডিস্ট্রিবিউশন অফ অথৰিটি এট অল লেভেল তলৰ লেভেল লৈকে যেতিয়া আমি অথৰিটিটো ডিস্ট্রিবিউশন কৰি দিম হেতু হ'ব আমাৰ ডিসেন্ট্রালাইজেশন অফ অথৰিটি কিন্তু সেন্ট্রালাইজেশন অফ অথৰিটি অকল টপ লেভেল ম্যানেজাৰে যেতিয়া ডিসিশনটো লয় হেতুক আমি কি বুলি কম সেন্ট্রালাইজেশন অফ অথৰিটি মানে ডিসিশন মেকিং পাৱাৰটো আৰু অথৰিটিটো কি হয় কনসেন্ট্ৰেট হৈ থাকে কনসেন্ট্ৰেট ক'ত হৈ থাকে অকল টপ লেভেল ম্যানেজাৰে যোনটো ডিসিশন ল'ব ফলোৱাৰ বিলাকে হেতু এক্সিকিউট কৰিব লাগিব ঠিক আছে তো হেতুৱে হ'ল সেন্ট্রালাইজেশন আৰু ডিসেন্ট্রালাইজেশনৰ মাজত ডিফারেন্স সেন্ট্রালাইজেশন আৰু ডিসেন্ট্রালাইজেশনৰ মাজত মেইন ডিফারেন্স কি অথৰিটিটো অকল টপ লেভেল ম্যানেজাৰৰ লগত থাকে কিন্তু ডিসেন্ট্রালাইজেশনত অথৰিটিটো ডিস্ট্ৰিবিউট হৈ যায় এমং দা সাবঅৰ্ডিনেট লেভেললৈকে ডিস্ট্ৰিবিউট হৈ যায় অথৰিটিটো তো নেক্সট পইণ্টটো কি আছে নো ডেলিগেশ্যন অফ অথৰিটি অবভিয়াছলি যেতিয়া অথৰিটিটো অকল টপ লেভেল ম্যানেজাৰে ল'ব অকল হেড অফ দা ডিপাৰ্টমেণ্টে ল'ব অকল টপ লেভেল ম্যানেজাৰে ল'ব তেতিয়া আমি কি ক'ব পাৰিম যে আমি ডেলিগেশ্যন নকৰোঁ ঠিক আছে সেন্ট্রালাইজেশন অফ অথৰিটিত কি কৰোঁ আমি ডেলিগেশ্যন নকৰোঁ মানে আমি আমাৰ অথৰিটিটো তলৰ সাবঅৰ্ডিনেট লৈকে বা তলৰ লেভেললৈকে আমি দি নিদিওঁ ঠিক আছে তো ইয়াতে কি হয় নো ডেলিগেশ্যন অফ অথৰিটি কিন্তু ডিসেন্ট্রালাইজেশন অফ অথৰিটিত কি হয় সিস্টেমেটিক ডেলিগেশ্যন অফ অথৰিটি আমাৰ যোনটো অথৰিটি আছে সেই টপ লেভেল ম্যানেজাৰে আমাৰ অথৰিটিটোক তলৰ লেভেললৈকে ডিস্ট্ৰিবিউট কৰি দিয়ে টপ লেভেল ম্যানেজাৰে অথৰিটিটোক তলৰ লেভেললৈকে ডিস্ট্ৰিবিউট কৰি দিয়ে হেতু কাৰণে হেতু কি হ'ব ডিসেন্ট্রালাইজেশন অফ অথৰিটি নেক্সট ডিফাৰেন্সটো কি নেক্সট ডিফাৰেন্সটো হ'ল এইটো ক'ত সুইটেবল যেতিয়া অৰ্গানাইজেশ্যনটো স্মল হয় ঠিক আছে অৰ্গানাইজেশ্যনটো যেতিয়া স্মল হয় তেতিয়া মেনেজাৰে সকলো বস্তুবিলাক কন্ট্ৰোল কৰিব পাৰে ঠিক আছে সকলো বস্তুবিলাক কন্ট্ৰোল কৰিব পাৰে আৰু সকলো ডিসিশনবিলাক নিজে ল'ব পাৰে তো হেতু কাৰণে সেন্ট্রালাইজেশন অফ অথৰিটি স্মল অৰ্গানাইজেশ্যনত পসিবল কিন্তু যেতিয়া তোমাৰ অৰ্গানাইজেশ্যনটো ডাঙৰ হৈ যাব যেতিয়া অৰ্গানাইজেশ্যনটো ডাঙৰ হৈ যাব যেতিয়া অৰ্গানাইজেশ্যনটো বিগ হৈ যাব তেতিয়া আমাৰ ডিসেন্ট্রালাইজেশন অফ অথৰিটিটো লাগে তো হেতু কাৰণে সুইটেবল ফৰ লাৰ্জ অৰ্গানাইজেশ্যন কাৰণ বিগ অৰ্গানাইজেশ্যনত কি হয় বেলেগ ডিপাৰ্টমেণ্ট থাকে ঠিক আছে তো এজন মেনেজাৰে গোটেইকেইটা ডিপাৰ্টমেণ্টটো চাই থকা আৰু ডিসিশন দিয়াটো সম্ভৱ নহয় হেতু কাৰণে বেলেগ ডিপাৰ্টমেণ্টৰ কাৰণে বেলেগ মেনেজাৰ থাকে ঠিক আছে আৰু সেই মেনেজাৰবিলাকক টপ লেভেল মেনেজাৰে অথৰিটি দি ৰাখে যে নিজৰ কামবিলাক নিজে ভালকে কৰা ঠিক আছে তো হেতু কাৰণে লাৰ্জ অৰ্গানাইজেশ্যনত কি হয় ডিসেন্ট্রালাইজেশনটো বেছি সুইটেবল নেক্সট কি আছে নেক্সট আমাৰ আছে এমপ্লয়িজ আৰ ডিমোটিভেটেড এজ কম্পেয়াৰ টু দ্য ডিসেন্ট্রালাইজেশন যেতিয়া সেন্ট্রালাইজেশনৰ কথা হ'ব সেন্ট্রালাইজেশনত অকল এজনে ওয়ান বস এজনে অকল ডিসিশন ল'ব আৰু তাৰ কথা সকলোৱে মানিব লাগিব তো আমি কেতিয়াও কথাবিলাক মানি সাবঅৰ্ডিনেট এজ এ সাবঅৰ্ডিনেটে যেতিয়া তেওঁলোকে ফিল কৰিব যে তেওঁলোকৰ কথাৰ একো ভ্যালু নাই ঠিক আছে তেওঁলোকে যেতিয়া অৰ্গানাইজেশ্যনত একো ডিসিশন দিব নোৱাৰে হেতু কাৰণে কি হ'ব অৰ্গানাইজেশ্যনত এমপ্লয়িজ বিলাকে ডিমোটিভেটেড ফিল কৰিব অন দ্য আদাৰ হেণ্ড যেতিয়া এমপ্লয়িজ বিলাকে ফিল কৰিব যে তেওঁলোকৰ ডিসিশন মেকিং তেওঁলোকৰ যোনটো অথৰিটি তেওঁলোকে এটা অথৰিটি ফিল কৰি আছে কাম কৰিবৰ কাৰণে তেতিয়া এমপ্লয়িজ বিলাকে অটোমেটিক্যালি মোটিভেশন ফিল কৰিব ঠিক আছে তেতিয়া আমি আমাৰ যেতিয়া টিচাৰ বিলাকে কিবা অৰ্ডাৰ কৰে ঘৰৰ পেৰেন্টছ বিলাকে যেতিয়া কিবা অৰ্ডাৰ কৰে আমি অবভিয়াছলি ইটো নেচাৰেল হয় কেতিয়াবা আমি বেয়া লাগে বস্তুটো কৰিবৰ কাৰণে বা অকল এনেকুৱা লাগে যে মুখে কৈ থাকে ঠিক আছে তো হেতু কি হ'ল সেন্ট্রালাইজেশন অফ অথৰিটি কিন্তু যেতিয়া তোমাৰ তাতে অথৰিটিটো আহিব যে তুমি ভাইটিক দি কৰবা বা ভণ্টিক দি বস্তুটো কৰবা যে তোমাক দায়িত্বটো দিছো যে তুমি ভাইটিক দি বা ভণ্টিক দি যেনেকৈ নহওক কামটো কৰবা তেতিয়া আমি মোটিভেটেড ফিল কৰোঁ যে এইখিনি কামখিনিৰ দায়িত্বটো মোক কৰিব দিছে মই যেনেকৈ নকৰোঁ কিয় মই ভাইটিক দি কৰাওঁ মই বন্ধুক দি কৰাওঁ মই ভণ্টিক দি কৰাওঁ ঠিক আছে তো তেতিয়া আমি কি ফিল কৰোঁ মোটিভেটেড ফিল কৰোঁ তো হেতু কাৰণে ডিসেন্ট্রালাইজেশনত কি হয় এমপ্লয়িজ বিলাকে কি কৰে মোটিভেটেড ফিল কৰে এজ কম্পেয়াৰ টু দ্য সেন্ট্রালাইজেশন নেক্সট কি হয় নেক্সট হ'ল লিষ্ট চান্স অফ কনফ্লিক্ট ঠিক আছে লিষ্ট চান্স অফ কনফ্লিক্ট
তো যেতিয়া চেণ্ট্ৰেলাইজেশ্যন অফ অথৰিটি থাকে চেণ্ট্ৰেলাইজেশ্যন অফ অথৰিটিত অকল এজন বছে অৰ্ডাৰটো দিয়ে সিয়াৰ কথাই সকলে মানিব লাগিব তো তাতে একো কনফ্লিক্ট অহাৰ কথাই নাই ঠিক আছে কিন্তু যেতিয়া ডিচিশ্যন মেকিঙৰ মানুহটো বেলেগ বেলেগ হ'ব ডিচিশ্যন মেকিঙৰ মানুহটো 2জন বা 3জন বা 4জন হ'ব তেতিয়া আমাৰ কনফ্লিক্ট অহাৰ চান্সেছটো বেছি থাকে সেইটো কাৰণে ডিচেণ্ট্ৰেলাইজেশ্যন য'ত মাল্টিপল মানুহে ডিচিশ্যন মেকিং ল'ব পাৰে তাতে কি হয় কনফ্লিক্টটো হাই হোৱা চান্সেছ থাকে ঠিক আছে নেক্সটটো হ'ল বাৰ্ডেন অফ ৱৰ্ক নট শ্বেয়াৰ্ড এতিয়া চেণ্ট্ৰেলাইজেশ্যন অফ অথৰিটিত কি হয় অকল বছ বা অকল টপ লেভেল মেনেজাৰে কি কৰে গোটেই কামখিনি চায় গোটেই কামখিনি সিয়ে চায় ঠিক আছে সি ডেলিগেশ্যন নকৰে ইয়াৰ কামবিলাক তো সেইটো কাৰণে বাৰ্ডেন অফ ৱৰ্কটো শ্বেয়াৰ নহয় তললৈকে এগেইন ডিচেণ্ট্ৰেলাইজেশ্যনত যোনটো বাৰ্ডেন অফ ৱৰ্কটো হয় সেইটো শ্বেয়াৰ হয় এমং দ্য অল লেভেল মানে তলৰ লেভেলবিলাকক ইয়াৰ কামটো দি দিয়ে যে মাৰ্কেটিঙৰ কামখিনি ছাপ'জ তোমাক দিলোঁ যে গোটেই মাৰ্কেটিংখিনি তুমি চোৱা প্ৰডাকশ্যনৰ কামখিনি ছাপ'জ মিষ্টাৰ বিক দিলোঁ চ' মিষ্টাৰ বিয়ে গোটেই প্ৰডাকশ্যনৰ কামখিনি চাব ঠিক আছে তো আল্টিমেটলি টপ লেভেল মেনেজাৰৰ যোনটো বাৰ্ডেন যোনটো প্ৰেছাৰ সেইটো আল্টিমেটলি কমি যায় বা বেলেগক দি দিয়া হয় ঠিক আছে তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ' তো আৰু যদি নোটছ লাগে নোটছটো আমি আমাৰ টেলিগ্ৰাম চেনেলত শ্বেয়াৰ কৰি দিছোঁ আৰু এইটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হয় সেইটো কাৰণে ইম্পৰ্টেণ্ট ঠিক আছে এনেকুৱা আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আৰু ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক তোমালোকক ভিডিঅ'ৰ জৰিয়তে দি থাকিম